নমস্কাৰ আজি হৈছে 16 ডিচেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জুবিন হত্যাৰ অভিযুক্তসকলক আদালতত নিয়াৰ আগতেই পোহৰত আহিছে আন এক ভয়ংকৰ তথ্য হয় যি তথ্য শুনিলে আপোনাৰ চকু কপালত উঠিব ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিয়া মুছলমানসকলক লৈও কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায় শ্যামকানু মহন্তৰ পত্নীয়েও আন এক নতুন ষড়যন্ত্ৰ আৰম্ভ কৰিছে ইতিমধ্যে আদালতত আবেদন কৰিছে কোনো পধ্যেই শ্যামকানুক যাতে এইবাৰ হেণ্ডকাপ নলগায় ইয়াক লৈও আছে কেইবাটাও এনেকুৱা কথা যিবিলাক প্ৰতিজন অসমীয়াই জনাটো বহুত জৰুৰী হয় মুঠ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ বাবে এটা খবৰ মিছ নকৰি শেষলৈকে ভিডিঅ'টি চাই থাকিব এনেবোৰ বাতৰি নিতৌ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ এই ভিডিঅ'টিত এটি লাইক নিশ্চয় কৰিব জুবিন হত্যাৰ ন্যায় বিচাৰিবলৈ ভিডিঅ'টিৰ কমেণ্টত এবাৰ হ'লেও #justice4Jubin Garg বুলি নিশ্চয় লিখক বন্ধুসকল আগবাঢ়িছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে SITৰ চাৰ্জশ্বিটত প্ৰকাশ পাইছে আন এক ভয়ংকৰ তথ্য হয় জুবিনৰ একাউণ্টত মাত্ৰ 10 লাখ টকা বাকী টকা লুটিছিল কোনে এক নতুন তথ্য পোহৰত আহিছে ভিডিঅ'টি শেষলৈকে চাব জুবিনৰ মৃত্যুৰ চাৰ্জশ্বিটত আন এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে 2 অক্টোবৰৰ পূৰ্বেই জুবিনক হত্যা কৰাৰ পৰিকল্পনা আছিল সিদ্ধাৰ্থ শৰ্মাৰ টকাৰ হিচাপ বিচৰাই কাল হৈছিল জুবিনৰ বাবে SITৰ অভিযোগনামাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সাংস্কৃতিক অনুষ্ঠানত অৰ্জা ধনৰ হিচাপ বিচাৰিছিল জুবিন গাৰ্গে জুবিনৰ বেংক একাউণ্টত মাত্ৰ 10 লাখ টকা থকাৰ তথ্য ICICI বেংকত আছে জুবিনৰ এই ধনৰাশি বছৰি হিচাপত জুবিনৰ একাউণ্টত থাকিব লাগে 3 কোটি টকা এবছৰত জুবিনৰ বিহু অনুষ্ঠানৰ পাৰিশ্ৰমিক 4 কোটি 80 লাখ টকা এবছৰত 40খনকৈ বিহু অনুষ্ঠান পৰিৱেশন কৰে জুবিন গাৰ্গে প্ৰতিটো অনুষ্ঠানৰ ধন নগদ লৈছিল মেনেজাৰ সিদ্ধাৰ্থই ধনৰ চুক্তি সম্পৰ্কত কোনো তথ্য জানিব দিয়া নাছিল জুবিন গাৰ্গক প্ৰতিটো অনুষ্ঠানত 5ৰ পৰা 6 লাখ টকা লুটিছিল সিদ্ধাৰ্থ শৰ্মাই 12 লাখ পৰ্যন্ত টকা এটা অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ হৈছিল সিদ্ধাৰ্থ শৰ্মাই জুবিনক কেৱল আদায় দিয়া হৈছিল সৰ্বাধিক 7 লাখ টকা জুবিনৰ মৃত্যুৰ চাৰ্জশ্বিটত আন এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে 7 লাখ টকাৰো আকৌ 15% কমিশ্যন লৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিনে এই কথা পোহৰলৈ আনিছিল বিভিন্ন মহলৰ জৰিয়তে 2 অক্টোবৰ সিদ্ধাৰ্থক টকাৰ হিচাপ দিবলৈ কৈছিল জুবিন গাৰ্গে বিচাৰিছিল চিনেমা খাৰগুলিৰ ঘৰ আৰু ষ্টুডিঅ'ৰ খৰচৰ হিচাপ বিচৰাৰ বাবেই জুবিনক লৈ ক্ষোভিত হৈ পৰিছিল সিদ্ধাৰ্থ শৰ্মা তিনি সহযোগীৰ সৈতে সেইবাবে সিদ্ধাৰ্থই ৰচিছিল হত্যাৰ পৰিকল্পনা 2 অক্টোবৰত মানহত অন্তিমটো প্ৰগ্ৰেম চুক্তিবদ্ধ হৈছিল জুবিন গাৰ্গৰ লগত পূৰ্বেই হত্যাৰ স্থান হিচাপে ছিংগাপুৰ নিৰ্ধাৰণ কৰিছিল সিদ্ধাৰ্থই ছিংগাপুৰত অত্যাধিক মদ্যপান কৰোৱা হৈছিল জুবিন গাৰ্গক হোটেলত অত্যাধিক মদ্যপান ইয়ট পাৰ্টিটো দিয়া হৈছিল খুৰাৰ অফাৰ অচেতন অৱস্থাত জুবিনক 75 মিনিট সাগৰৰ পাৰতে ৰখোৱা হৈছিল অচেতন হৈ পৰাৰ 1 ঘণ্টাৰ পিছতহে জুবিনক চিকিৎসা প্ৰদান কৰা হৈছিল সিদ্ধাৰ্থ শ্যামকানু শেখৰ অমৃতপ্ৰভাৰ গাভৰুতেও আহিছিল পোহৰত যাৰ বাবে চাৰিওকে হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত কৰিছে SITয়ে BNSৰ অধীনত 103 ধাৰাত গোচৰ পঞ্জীয়ন 4 কালপিতৰ বিৰুদ্ধে 7 লাখ টকাৰো 15% কমিশ্যন লৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ইফালে আদালতত পুনৰ শ্যামকানু পত্নীৰ চকু পানী মোৰ স্বামীক হেণ্ডকাপ নলগাব
কাৰণ মোৰ স্বামী এতিয়ালৈকে দোষী সাব্যস্ত হোৱা নাই কোনো কাৰণতে যাতে মোৰ স্বামীৰ হাতত হেণ্ডকাপ নালাগে বুলি আদালতত পুনৰ চেম্পাৰৰ পত্নী চকু পানী হয় সম্পূৰ্ণ তথ্য আপোনালোকক জনাব বিচাৰিছোঁ চিজিএম আদালতত পুনৰ উপস্থিত অনিতা ডেকা চেম্পাৰক হেণ্ডকাপ নলগাবলৈ আবেদন স্বামীৰ নাক বচাবলৈ কাকতি মিনতি অনিতা ডেকাৰ ন্যায়াধীশৰ ওচৰত কৰজোৰ পত্নীৰ আজিৰ দিনটোতে হেণ্ডকাপ লগাই নানিব মোৰ স্বামীক বুলি আবেদন কৰিছে আদালতত তেওঁ এতিয়াও দোষী সাব্যস্ত হোৱা নাই এনেদৰে আবেদনত উল্লেখ কৰিছে অনিতা ডেকাই চিজিএম আদালতত আকৌ উপস্থিত হৈ দাবী কৰিছে মোৰ স্বামীক আজি কোনো পধ্যে হেণ্ডকাপ লগাই যাতে লৈ নাহে কাৰণ মোৰ স্বামী এতিয়ালৈকে দোষী সাব্যস্ত হোৱা নাই আজি হৈছে 16 ডিচেম্বৰ আজিৰ দিনটোতে 7 অভিযুক্তক আদালতত হাজিৰ কৰাৰ তাৰিখ কিন্তু তাৰ আগতে আদালতে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো পধ্যে এই 7জনকৈ অভিযুক্তক আদালতত হাজিৰ কৰোৱা নহয় ভাৰ্চুৱেলৰ জৰিয়তে সিহঁতৰ শুনানি কৰা হ'ব আজিৰ দিনটোতে ভাৰ্চুৱেলি শুনানিত অংশ ল'ব এই 7জনকৈ অভিযুক্তই চিজিএম আদালতৰ বিশেষ ৰায়দান চৰকাৰী পক্ষৰ আবেদনৰ ভিত্তিত এই ৰায়দান কৰা হৈছে আজিৰ দিনটোতে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি আৰু আজি এই 7জনকৈ অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ'ব হাজিৰ কৰোৱাৰ তাৰিখ আছিলে কিন্তু আদালতে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰ্চুৱেলি শুনানিত অংশ ল'ব এই 7জনকৈ অভিযুক্তই আদালতত হাজিৰ হ'ব নালাগে হয় বন্ধুসকল আপোনালোকক হয় বন্ধুসকল ইয়াক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য মিয়া মুছলমানে বিজেপিক কিডনি দি দিব কিন্তু ভোট নিদিয়ে হয় কাৰণ দৰ্শাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য কাৰণো দৰ্শাইছে কিয় মিয়া মুছলমানসকলে ভোট নিদিয়ে বিজেপি চৰকাৰ তথা হিমন্ত বিশ্বক কি কাৰণত ভোট নিদিয়ে হিমন্তই জনাইছে সবিশেষ জনাইছো আপোনালোকক মিয়া মুছলমানে প্ৰয়োজন হ'লে মোৰ বাবে কিডনি পৰ্যন্ত দি দিব কিন্তু মিয়া মুছলমানে মোক ভোট নিদিয়ে 10 বছৰ পিছত মুছলমানৰ ভোট পাব বিজেপি আৰু মোদীয়ে মিয়া মুছলমানক 1 লাখ টকাকৈ দিলেই মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব 1 লাখ টকাকৈ দিলে মুখ্যমন্ত্ৰীক ভাল পাব বুলি ক'ব কিন্তু 1 লাখ টকা দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক ভোট নিদিয়ে মিয়া মুছলমানৰ বাবে মই যি কাম কৰোঁ মুকলিকৈ কৰোঁ মিয়া মুছলমানে বনাঞ্চলৰ মাটি বেদখল কৰিছে প্ৰায় 10 লাখৰো অধিক বিঘা মাটি নিজৰ দখলত ৰাখি থৈছে মিয়া মুছলমানে এই 10 লাখ বিঘা মাটি সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰিম মই মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে কোনো পুৰুষে দুবাৰ বিয়া পাতিলেই জেললৈ যাব লাগিব এইবোৰ কাম কৰাৰ পিছত মোক কিয় ভোট দিব মিয়া মুছলমানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়া মুছলমানক 1 লাখ টকাকৈ দিলেই মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব কিন্তু কোনো পধ্যে বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়ে মিয়া মুছলমানসকলে